অৰ্জন কৰিব পাৰে এইখিনি কথা যে স্পষ্ট হৈছে ইয়াত চাওক দীপিকা ৰাজবংশী বাইদেউ আৰু ভুৱনেশ্বৰ ৰাজবংশী দুজন আহক ওচৰত আহি তেওঁলোকৰ মন্তব্য তেওঁলোকৰ জেনাত ল'ৰা আছে ইয়াত ফেচবুক লাইভ হৈ আছে ফেচবুক পেজৰ প্ৰধান সদস্যলৈ মই পুনৰ নমস্কাৰ জনাইছোঁ যে চাওক আজি মোৰ ফালে যথেষ্ট অসমৰ যথেষ্ট ভাৰতীয় চাকৰি ব্যৱসায়ৰ জড়িত ব্যক্তিসকলে এই কামটোত জড়িত হৈ আজি চাবলৈ কৰিছে তাৰ প্ৰমাণ হিচাপে আজি তেওঁলোক আছে নিশ্চয় কথা পাতিব কি ক'ব আজি কেনেকুৱা অনুভৱ আপোনাৰ বিশ্বাস হৈছিলে এনেকুৱাকৈ চাৰিচকীয়া গাড়ী আজি আপুনি ল'ব পাৰিব এনেধৰণে বিশ্বাস নাছিলে কিন্তু আমাৰ ইয়াত জড়িত হৈ সুবিধা পাইছোঁ বা অনলাইন যোগেদি কৈ থাকক আপুনি কি অনুভৱ আপোনাৰ মই অনুভৱটো ভালেই লাগিছে আজি বহুত ভাল লাগিছে আগত এনেদৰে কৰিব পাৰিম বুলি ভবা নাছিলোঁ কিন্তু মোৰ পৰিবাৰ সহধৰ্মী সহযোগতে এইখিনি কাম আগবাঢ়িছে বুলি মই বিশ্বাস কৰিছোঁ যথেষ্ট সহায় কৰিছে হয় হয় ওচৰত আহিব বাইদেউ ওচৰত আহিব পাৰে তেখেতৰ ওচৰত আহিব কি ক'ব আপোনাৰ কেনেকুৱা লাগিছে আজি বহুত আজি আনন্দিত যে মই অনলাইন ব্যৱসায় কৰি যে মই এনে এটা মানে আনন্দ লাভ কৰি বা গাড়ী এখন ল'ম বুলি মই কেতিয়াও সপোনতো পোৱা নাছিলোঁ কিন্তু মোক অনলাইন ব্যৱসায়টোৱে মোক এই গাড়ী লোৱাত সুবিধা কৰি দিলে আৰু মানে যিসকল আমাৰ মহিলা আছে বা ঘৰ গৃহিণীবিলাক আছে যাতে তেখেতলোকেও আমাৰ এই প্লেটফৰ্মটোত আগুৱাই আহে আৰু এনেকৈ অনলাইনত কাম কৰি যাতে তেখেতলোকেও গাড়ী বা উপাৰ্জন কৰিবলৈ সক্ষম হয় মই তাকে কৈছোঁ ভাবিছিলেনে কেতিয়াবা এনেধৰণে গাড়ী পাব গাড়ীত আপুনি উঠিব আপোনালোকৰ ঘৰত চাৰিচকীয়া গাড়ী আহিব আমাৰতো সাধাৰণ মানুহবিলাকৰ এটা সপোন আমাৰ যদি এখন গাড়ী হ'লহেঁতেন আজি বাস্তৱ হৈছে আপোনাৰ জীৱনত কি ক'ব আজি সঁচাকৈ আপুনি যে গাড়ী আজি আপুনি ল'ব পাৰিছে আৰম্ভণিত আপোনাৰ কেনেকুৱা কথা আছিলে আজিৰ কথাখিনি কেনেকুৱা এই ক্ষেত্ৰত কি ক'ব আৰম্ভণিতে মই বহুত মানে হেৰি পাইছিলোঁ বাধা দিছে এই অনলাইন মানে প্লেটফৰ্মটোৰ লগত জড়িত হোৱাৰ কাৰণে সকলোৱে বাধা দিছিল আৰু সেই বাধা নেওচি আজি মই মানে কামখিনি আগবাঢ়ি যোৱাৰ কাৰণে আপোনাৰ যিখিনি আগুৱাই লৈ গৈছে আপুনি সেই আগুৱাই যোৱাৰ ফলত মই আজি ছাকচেছ হৈছোঁ ইয়াতে ধন্যবাদ আচলতে মই জাষ্ট ৰাস্তা দেখাইছোঁ আপুনি কষ্ট কৰিছে আপুনি এফৰ্ট লগাইছে ডেডিকেশ্যনৰ সৈতে যিহেতু কাম কৰি গৈছে তাৰ ফল আজি উপভোগ কৰিছে নিশ্চিতভাৱে অসমৰ প্ৰতিজন ব্যক্তিয়ে এই সুবিধা লাভ কৰিব পাৰে আমাৰ মাজত মজিদা বাইদেউ আছে কি অনুভৱ আপুনি দীপিকা বাইদেউৰ জৰিয়তে এদিন এই অনলাইন ব্যৱসায়ত জড়িত হৈছিলে হয় মই আজি আমাৰ এই মেনেজাৰ বাইদেউৰ জৰিয়তে মই ইয়াত জড়িত হৈছিলোঁ ফাৰ্ষ্টত মানে মাইকী মানুহটো আমাৰ মনত অলপ মানে ছাছপেক্ট থাকি কিন্তু তাৰপিছত লাহে লাহে কি হৈছে ইয়াৰ পৰা উপাৰ্জন কৰি আছোঁ এতিয়া আৰু মোৰ লগতো বহুত মানুহ আহি আছে জড়িত হৈ আছে আজি মই বেলেগৰ মোৰ লাগি আছে যে বাইদেউ গাড়ী পোৱা নাই মই যে গাড়ী পাইছোঁ এনেকুৱা মোৰ অনুভৱ হৈ আছে যিহেতু বাইদেৱে মোৰ ঘৰত গৈ মোৰ লগত আলোচনা কৰি আনিছিল আজি বাইদেউ গাড়ী পাইছে আৰু ময়ো আগলৈ গাড়ী পাম বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে চবেই মানে আশীৰ্বাদ কৰিব মই আগলৈ এই প্লেটফৰ্মৰ পৰা গাড়ী ল'ব পাৰিম খুব সুন্দৰ যথেষ্ট ব্যক্তি আছে কথা পাতি আহক অসমৰ ৰাজনীতি দেখা পাব যে ইমান সুন্দৰ এইখন গাড়ী কি গাড়ী হয় দেখা অকণমান এয়া আমাৰ ভুৱনেশ্বৰ ৰাজবংশী আৰু তেখেতৰ ল'ৰা দীপিকা ৰাজবংশীৰ ওচৰত একেলগে আহক কি গাড়ী হয় চুইফ্ট ডিজায়াৰ কেনেকুৱা লাগিছে কেনেকৈ সম্ভৱ হৈছে আজি তোমালোকৰ ঘৰত চুইফ্ট ডিজায়াৰ ওচৰত ৰেহাই কথাখিনি ক'ব নামটো কোৱা তোমাৰ নাম কি আৰু ঘৰ হৈছে হিমাংশু ৰাজবংশী মই 12ত পঢ়ি আছোঁ তাইক ধন্যবাদ জনাইছোঁ ফৰেভাৰ সম্ভৱ হৈছে বহুত ধন্যবাদ ফৰেভাৰ থেংক ইউ সুন্দৰ গাড়ীখনৰ নাম কৈ দিয়ে চুই চাবলৈ মন যায় উঠিবলৈ মন যায় আৰু এনেধৰণৰ বস্তুবিলাকৰ মাজত আমি আনন্দ কৰিবলৈ যদি থাকোঁ আজি এনেকুৱা ধৰণৰ পৰিয়ালৰ বাস্তৱ হ'বলৈ সক্ষম হৈছে অনলাইন ব্যৱসায়ী ঘৰত থাকি আপোনাৰ মূল্যৱান সময় নষ্ট
নিজৰ ভৰিত নিজে থিয় দিব পাৰিব আপুনি তেওঁলোকে ভ্ৰমণ কৰিছে আদৰ্শভাৱে আকৰ্ষণভাৱে লৈ ভাল লাগিব যিহেতু মই এবাৰ উঠিছিলোঁ গাড়ীখনত উঠিছিলোঁ আমি লাগি আছে বৰ সুন্দৰ দেখিবলৈ আহোঁ আপুনি চাইডত হওক দিছে আপোনালোকে ফেচবুক লাইভৰ কিছুমান দৰ্শকক মই কওঁ যে আজি মোৰ লগত আছে দীপিকা ৰাজবংশীৰ যি একান্তপক্ষীয়ভাৱে নিজৰ কাম কনচিষ্টেঞ্চি ৰাখি পেলাই কাম কৰি গৈছিলে খুব সুন্দৰকৈ কৰি গৈছিলে আজি তাৰ ফল চাওক আজি কি সুন্দৰ গাড়ী ভিতৰৰ পৰিৱেশটো অকণমান আজি দেখিবলৈ চেষ্টা কৰিলে ভাল লাগিব চবেই দেখক আমাৰ ফেচবুকৰ দৰ্শকসকলে চাওক যে ছুইফ্ট ডিজায়াৰখনৰ ভিতৰত এজন সাধাৰণ ঘৰ গৃহিণীয়ে আজি এনেধৰণৰ অনলাইন ব্যৱসায় কৰি খুব সুন্দৰকৈ আজি এনেকুৱা গাড়ী এখনত উঠিব বহিব পাৰিছে কেনেকুৱা লাগিছে আপোনাৰ আৰু কওক বহুত ভাল লাগিছে আনন্দিত পাইছোঁ মই যে এগৰাকী ঘৰগৃহিণী হয় অনলাইনত নিজৰ মোবাইলতে সঠিক কাম ব্যৱহাৰ কৰি মই যে অনলাইনৰ যোগেদি যে মই এখন গাড়ী ল'বলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিছে আপোনাৰ সহযোগত আৰু মই আগবাঢ়ি গৈছোঁ ঠিক আছে খুব ভাল দেখিছে এয়া এগৰাকী সাধাৰণ ঘৰগৃহিণীৰ আৱেগ ভৰা কথা যে অনলাইন ব্যৱসায় কৰি যিধৰণে কৈ গৈছোঁ যিধৰণে বুজাই গৈছোঁ আৰু সেই সকলোখিনি কথা বুজিছে আৰু এই হ'ব গাড়ী ল'বি বুলি এনেকৈ বোলে বিল্ডিং বনাবি এনেধৰণৰ যিটো তাৎসল্য মন্তব্য আপোনাক কৰিব সেইবোৰ মন্তব্যক আপুনি আওকাণ কৰক আপোনাৰ যদি সপোন আছে আপুনি নিশ্চিতভাৱে সেই সপোন বাস্তৱ কৰিব পাৰে গতিকে ব্যৱসায় কৰিব লাগিলে আমাক বহু টকাৰ প্ৰয়োজন হয় গতিকে ব্যৱসায় কৰিয়ে যে আপুনি ধনী হ'ব পাৰিব তেনেকুৱা নহয় আমাৰ এই ধৰণৰ উইদাউট ইনভেষ্টমেণ্ট বুলি ক'ব লাগিব ঘৰত ব্যৱহাৰ হোৱা কেইটামান আমি প্ৰডাক্ট ব্যৱহাৰ কৰি আমি সুন্দৰ ইয়াত ব্যৱসায় কৰিব পাৰোঁ কোনো ধৰণৰ আমাৰ কোনো প্ৰডাক্ট চেল কৰিব নালাগে কোনো মানুহৰ ঘৰে ঘৰে বিচাৰি ফুৰিব নালাগে কেৱল কেনেধৰণে কামটো কৰা হয় এইখিনি কথা আমি বুজি ল'লে হৈ গ'ল মই ওলাই দিছোঁ অকণমান বৰ সুন্দৰ অনুভৱ খুব ভাল লাগিছে যে এনেধৰণৰ